আগত মোদী আছে, পিছত মই আছো। ৰেলগাড়ীখন গৈ থাকিব, সুৰেশ বৰা লগত থাকিব, তো ৰেলগাড়ীখন 120 স্পীডত চলিব। কিন্তু ৰেলৰ আগত ডাব্বা হ'ব মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ, পিছফালে যদি প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন লাগে, কাম হ'ব নেকি? কাম হ'ব নেকি? এতিয়া যেতিয়া ইলেকশ্যন হয়, কংগ্ৰেছবিলাকে কি কয় যে মোদী যদি প্ৰধানমন্ত্ৰী হয় তেতিয়াহ'লে দেশত নামাজ নহ'ব। নামাজ বন্ধ হৈছে নেকি? নামাজ বন্ধ হৈছে নেকি? কংগ্ৰেছে কি কয় যে মোদী যদি ইলেকশ্যনত জিকে ঈদ নহ'ব। ঈদ বন্ধ হৈছে নেকি? তো কংগ্ৰেছে কিয় মিছা কথা কয়? কংগ্ৰেছে কিয় ভুল কথা কয়? আজি আপোনালোকে চাব যে প্ৰদ্যুৎ বৰদলৈ ভোট দি কি লাভ আছে? প্ৰদ্যুৎ বৰদলৈ ইলেকশ্যনৰ আগতে 3 মাহ ধৰি মোৰ লগত যোগাযোগ কৰি আছিলে যে মই পাৰিলে যদি মই কংগ্ৰেছৰ টিকট নাপাওঁ মোক বিজেপি টিকেটৰ ব্যৱস্থা কৰি দিয়ক। তো আজিতো চবেই গম পায় নে নাপায়? প্ৰদ্যুৎ বৰদলৈ যে জিকিলেও বেছি দিন কংগ্ৰেছত নাথাকে, আকৌ বিজেপিতে গুচি যাব। এইটো গম পায় নে নাপায়? চবেইটো গম পায়। গতিকে বেক চাইডৰ পৰা বিজেপিক ভোট দিয়াত কৰি ডাইৰেক্ট বিজেপিক ভোট দি দিব লাগে, হয়নে নহয়? কংগ্ৰেছক ভোট দিলেও অসমত বিজেপিতে আহি যায়, আৰু UDFক ভোট দিলেও অসমত বিজেপিতে আহি যায়। কাৰণ যি MLA দিছপুৰত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে, যোন MP দিল্লীত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে। গতিকে ৰূপহীৰ মানুহে কংগ্ৰেছক ভোট দিলে MP গৈ বিজেপিৰ লগত, কংগ্ৰেছক ভোট দিলে MLA গৈ বিজেপিৰ লগত। তাতকৈ ডাইৰেক্টলি আমি বিজেপিক ভোট দি দিব লাগে নে নালাগে? লাগে। সেইকাৰণে ৰাইজ এইবাৰ আপোনালোকে সকলোৱে ডাইৰেক্টলি বিজেপিক ভোট দিব, ঠিক আছে? আজি আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হ'লহেঁতেন দালালে কিমান খালেহেঁতেন? আধা টকা দালালে খালেহেঁতেন নাই? ইয়াত যিমান ডেকা ল'ৰা আছে একবাৰ মনত হাত থৈ কওক, কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি ল'বৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল নে নাই? লাগিছিল নে নাই? বিজেপিৰ দিনত চাকৰিত পইচা দিব লাগে? বিজেপিৰ দিনত চাকৰিত পইচা দিব লাগে? 1 লাখ চাকৰি যে হ'ল, কোনোবাই 1 টকা ঘোষ দিছে? বিজেপিৰ দিনত দালালি কমিছে নে নাই? এতিয়া মই আপোনালোকক কৈছোঁ, ইলেকশ্যনৰ পিছতে মই আৰু 50,000 চাকৰি মই খুলি দিম। 50,000 চাকৰি কোনে পাব? গৰীবে পাব। চাকৰি কোনে পাব? পঢ়া শুনা কৰা গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পাব। টকা থকা মানুহে চাকৰি নাপায়। কিন্তু কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হ'লহেঁতেন তেতিয়াহ'লে কিমান টকা ঘোষ খালেহেঁতেন আপোনালোকে নিজে হিচাপ কৰক। আজি ইয়াতে আমাৰ মাসকল আহিছে, কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি? কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি? আপোনালোকক অৰুণোদয় লাগে নে নাই? কাক কাক অৰুণোদয় লাগে? হাত ডাঙৰ লাগে? ৰ তোৰ গামচাখন দে অলপ। অৰুণোদয় লাগে? কোনে কোনে অৰুণোদয় এতিয়া পাই আছে? হাত ডাঙৰ। পাই আছে ইমানে, আৰু পাব লাগে কাক কাক? কাৰ কাৰ ইচ্ছা আছে? এই তহঁতক কিয় অৰুণোদয় লাগে? এতিয়া মই ৰূপহীত আজি কথা দি গ'লো। প্ৰথম কওক, ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত ডাঙৰ। আছে? আজি মই ৰূপহীত কথা দি গ'লো
যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব 100%। সকলোৱে পাব। কংগ্ৰেছে অৰুণোদয় দিব পাৰে নেকি? কংগ্ৰেছে বিনা পইচাত চাকৰি দিব পাৰে নেকি? তেতিয়াহ'লে কংগ্ৰেছক কিয় ভোট দিব লাগে? গৰুক দানা খোৱালে, কিন্তু গৰুৱে গাখীৰে নিদিয়ে, দানা খুৱাই লাভ আছে নেকি? কংগ্ৰেছে দুখীয়া মানুহক মাটি দিব পাৰিব নেকি? আজি ৰূপহীৰ মানুহক মাটি কংগ্ৰেছে দিব নে বিজেপিয়ে দিব? কংগ্ৰেছে গৰীব মানুহক মাটি আজিলৈকে দিছে নেকি? এতিয়া আপোনালোকে কওক, এই যে কংগ্ৰেছৰ পঞ্চায়তবিলাক আছে, কংগ্ৰেছৰ যে লিডাৰবিলাক আছে, আৰু আমাৰ পঞ্চায়ততো যে কিছুমান, চব নহয়, কিছুমান যে গভৰ্ণমেণ্টৰ মানুহ আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ল'বৰ কাৰণে 20-25 হাজাৰ টকা ঘোষ দিব লাগে নে নালাগে? লাগে নে নাই? বেছি লাগে। জিঅ' টেগিং বিনা পইচাত কৰে, বিনা পইচাত কৰে, জিঅ' টেগিং কৰে। কিমান লাগে? 500 টকা লাগে জিঅ' টেগিং। আৰু ঘৰ দিবৰ কাৰণে কিমান লাগে? কিমান? 20,000। আচ্ছা, ঘৰ কাক কাক লাগে? হাত ডাঙক। কোনে কোনে ঘৰ পাইছে এতিয়ালৈকে? হাত ডাঙক। নাই পোৱা? যদি পোৱা নাই, কংগ্ৰেছ আৰু ইউডিএফক কিয় ভোট দি থাকে? এতিয়া মই এইবাৰ নতুন কথা এটা কৈছো, শুনি লওক। এইবাৰ জিঅ' টেগিং কোনো পঞ্চায়তৰ মানুহে নকৰে। এইবাৰ আমাৰ জিঅ' টেগিং আমি নিজে কৰিম। আমাৰ জিঅ' টেগিং এইবাৰ আমাৰ জিঅ' টেগিং আমি নিজে কৰিম। পৰ্টেল থাকিব, পৰ্টেলত আমাৰ ঘৰৰ আমি ফটো উঠাম, আমি কম্পিউটাৰ দি দিম, আৰু মোদীয়ে আমাক ঘৰ দিব। ঠিক আছে? কি দিলো? 50,000 চাকৰি, অৰুণোদয় ঘৰে ঘৰে, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ 1 টকাও ঘোষ নিদিয়াকৈ, দুখীয়া মানুহক মাটি, আৰু লাখপতি বাইদেউ। কিমানে ফৰ্ম ফিল আপ কৰিছে লাখপতি বাইদেউৰ? বাপৰে, কৰিছে। যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে, চবৰ বেংক একাউণ্টতে পুতুং কৰি 10,000 টকা সোমাই যাব। পুৰা 10,000 টকা সোমাই যাব। এতিয়া আমাৰ ৰূপহীত বহুত চৰ অঞ্চলো আছে, আজি আমাৰ ইয়াতে গাঁও আছে। কংগ্ৰেছেতো মাটি কাকো দিব নোৱাৰে, কংগ্ৰেছেতো গৰীব দুখীয়া মানুহক একো সহায় কৰিব নোৱাৰে। আমাৰ নগাঁৱত কংগ্ৰেছৰ যে কেণ্ডিডেট ওলাইছে প্ৰদ্যুৎ বৰদলৈ, নামটো প্ৰদ্যুৎ বৰদলৈ, কোনোবাই কৈছে চালানী বৰদলৈ। চালানী মাছ, চালানী মাছৰ সোৱাদ আছে। আচ্ছা, কিন্তু চালানী হওক নহওক, তেওঁতো চাহাবিটোতো হয় নে নহয়? দেখিলে চাহাব চাহাব লাগে নে নাই? তেওঁৰ ঘৰত গৈ কোনোবাই ভাত পানী খাই পাইছে আজিলৈকে? কোনোবাই গৈছে? আচ্ছা, ৰূপহীটো বহুত ডাঙৰ সমষ্টি। একজন মানুহে মোক হাত দাঙক যে যোনে প্ৰদ্যুৎ বৰদলৈৰ লগত একেলগে তেওঁৰ ঘৰত টেবুলত বহি চাহ একাপ খাইছে। হাত দাঙকচোন। নগাঁৱত ঘৰ আছে? নগাঁৱৰ MP নগাঁৱত ঘৰে নাই? আচ্ছা, কি ভাড়া? আচ্ছা, কৰোণা টাইমত হেৰাই গৈছিলে? ভাড়া ঘৰ? আচ্ছা, কি একদম হেৰাই গৈছিলে কৰোণা টাইমত? আচ্ছা, কৰোণা টাইমত মই হেৰাই গৈছিলো নেকি? মই হেৰাই গৈছিলো নেকি? আজি কৰোণা টাইমত মোক টিভিত দেখি আছিলে নাই? হস্পিটালে মোদীয়ে ভেকচিন দিছিলে নাই? প্ৰদ্যুৎ বৰদলৈক ক'ব আপোনালোকে যে আমি প্ৰদ্যুৎ বৰদলৈক ভোট দিম, কিন্তু প্ৰদ্যুৎ বৰদলৈ গুৱাহাটীৰ ঘৰত নি
আমাক টেবুলত বহাই চাহ খুৱাব লাগে, সি ক'ব ভোটে নালাগে, ঘৰত মই দিব নোৱাৰো। হয়নে নহয়? কাৰণ সুৰেশ বৰা হৈছে মাটিৰ মানুহ আৰু প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাবী মানুহ, হয় নাই? প্ৰদ্যুৎ বৰদলৈ একচুৱেলি ৰূপহীত ইলেকশ্যন উঠিব নালাগে, লণ্ডন আমেৰিকাতহে ইলেকশ্যন উঠিব লাগে তেওঁ, হয়নে নহয়? তেওঁ লণ্ডন আমেৰিকাৰ কাৰণে পুৰা একদম মিলি যায়, কিন্তু ইয়াৰ কাৰণে তেওঁ মিলিব নোৱাৰে। আজি আপোনালোকে কওক, বানপানীৰ সময়ত প্ৰদ্যুৎ বৰদলৈ আহিছিল নেকি? কেতিয়াবা আহিছে নেকি? বানপানীৰ সময়ত অহা নাই, কোভিডৰ সময়ত অহা নাই। প্ৰদ্যুৎ বৰদলৈ অৰুণোদয় দিব পাৰিব নেকি? প্ৰদ্যুৎ বৰদলৈ ৰেচনত 5 কেজি চাউল বিনা পইচাত দি আছে নেকি? কোনে দিয়ে ৰেচনত বিনা পইচাৰ চাউল? কোনে দিয়ে? এতিয়া হ'ল অসমত অৰুণোদয় হ'ব, চাকৰি হ'ব, লাখপতি বাইদেউ হ'ব, দুখীয়া মানুহে মাটিৰ পট্টা পাব। ইয়াক কি কয়? মোদী কা গ্যাৰেণ্টি, মামা কি ৱাৰেণ্টি। মোদী কা আৰে ভাল কৰি ক'ব লাগিব, মোদী কা মামা কি, মামা কি। দেখো মই চবকে কৈ আছো, হা হা কি লাগিব? ৰূপহী আৰু জুৰিয়াত কি হ'ব? সমষ্টিটো ৰূপহী হ'ব ন। আজি মোক ইয়াতে জিতু গোস্বামীয়ে লিখি দি আছে যে চৰ অঞ্চলত গৰাখহনীয়াত যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকৰ গৰীব দুখীয়া মানুহক আমি মাটিৰ ব্যৱস্থা কৰিব লাগে। লাগে নে নাই? চুটিৰপাৰ অঞ্চলত এটা কোল্ড ষ্টৰেজ কৰিব লাগে। লাগে নে নাই? জুৰিয়াত এখন ডাঙৰ হস্পিটেল কৰিব লাগে। লাগে নে নাই? লাগিব। জুৰিয়াত এখন ডাঙৰ ষ্টেডিয়াম বনাব লাগে। লাগে নে নাই? চাওক, জিতু গোস্বামী আপোনালোকৰ কাৰণে সুৰেশ বৰাই কিমান চিন্তা কৰি আছে। প্ৰদ্যুৎ বৰদলৈ কৰে? প্ৰদ্যুৎ বৰদলৈ কৰে? প্ৰদ্যুৎ বৰদলৈ আহি কি ক'ব যে বিজেপিক ভোট দিব নালাগে। আৰে দিল্লীত চৰকাৰ আছে বিজেপি, দিছপুৰত চৰকাৰ আছে মামাৰ, আমি কি কংগ্ৰেছক ভোট দিব আমি কি পাগলা হৈছো নেকি? কওকচোন। প্ৰদ্যুৎ বৰদলৈ ভাবে অসমৰ মানুহবিলাক পাগল হৈ গ'ল। চৰকাৰ আছে মোদীৰ, চৰকাৰ আছে মামাৰ, আৰু ভোট দিম কংগ্ৰেছক। এইটো হ'ব পাৰে নেকি? হ'ব পাৰে নেকি? শ্ৰদ্ধা ৰাইজ, আপোনালোকে কংগ্ৰেছ, UDF, জুৰিয়া হওক, ৰূপহী হওক, ধিং হওক, চামুগুৰি হওক, আপোনালোকে কংগ্ৰেছ UDFক বহুত দিন ভোট দিলে, হয়নে নহয়? টেঙা আমটো বহুত দিন খালে। একবাৰ মিঠা আম খাই চাব লাগে নে নালাগে? একবাৰ মিঠা আম খাই চাব লাগে নে নালাগে? মামাৰ আমটো মিঠা হ'বনে নাই? বিশ্বাস আছে কি নাই? মামাৰ আমটো যে মিঠা হ'ব বিশ্বাস আছে কি নাই? আছেতো। তেতিয়াহ'লে এইবাৰ মামাক ভোট দি দিয়ক। হ'ব? হ'ব? কিহৰ চিনত ভোট দিম? কি চিনত ভোট দিম? কেই নম্বৰ আছে? 3 নম্বৰ। কেই নম্বৰ? আচ্ছা, ৰাস্তা ৰাস্তা বেয়া হৈ আছে। কোনটো ৰাস্তা বেয়া হৈ আছে? জুৰিয়াৰ সব ৰাস্তা বেয়া। হে ভগৱান, গাঁৱৰ ৰাস্তাও বেয়া, সব বেয়া। ঠিক আছে, মই আজি কথা দিলো, ইলেকশ্যনৰ পিছত মই ইয়াত একদিন আহিম, মটৰ চাইকেল লৈ মই বেয়া ৰাস্তাবিলাক একবাৰ চাই দিম। হ'ব? আপোনালোকে মোক লৈ যাব, মই গাড়ীত নাযাওঁ, গাড়ীত গ'লেতো ৰাস্তা দেখা নাপাম, তো মটৰ চাইকেলত আমি যাম, আৰু মোক বেয়া ৰাস্তা প্ৰথমবাৰ 10টা দেখুৱাই দিব। সেই 10টা হৈ যোৱাৰ পিছত আৰু 10টা আমি কৰি দি দিম। হ'ব? হ'ব? হৈ যাব? আরে জুরিয়াত হসপিটাল তো হয়ে গেল না, কই দিলু কইলা আর এবার কাগজটা এটো ঠিক আছে নাই শুনিব।
খুঁটিৰ পাৰত কোল্ড ষ্টৰেজ লাগে কি নালাগে? জুৰিয়াত হস্পিটাল, এই চাওঁ আৱাজটা কম হৈছে। জুৰিয়াত হস্পিটাল লাগে নে নালাগে? জুৰিয়াত ষ্টেডিয়াম লাগে নালাগে? ষ্টেডিয়াম নহ'লেতো পুলিচৰ ইণ্টাৰভিউ কাৰণে দৌৰা প্ৰেক্টিচেই নহ'ব না, হয়নে নহয়? লাগিব। পুলিচত কোনে কোনে ইণ্টাৰভিউ দিব? হাত দাংচোন দাদা। বা চবেই চব ৰেডি? আচ্ছা, জুলাই মাহত হ'ব হা পৰীক্ষা। এইটোতো ক'লোৱেই, প্ৰথমতে ক'লো, এইটাতো প্ৰথম ক'লো না। গৰাখহনীয়াৰ মাটিও, যাৰ যাৰ মাটি গৰাখহনীয়াত গ'ল সেই মানুহক মাটিৰ পট্টা দিব লাগিব, নতুন জেগাত মাটিৰ পট্টা দিব লাগিব, হয়নে নহয়? গতিকে এইখিনিতো মই কৈ দিলোঁ। প্ৰদ্যুৎ বৰদলৈ কিবা কৰিব পাৰিব নেকি? দিব পাৰিব? মামা দৌড় করলে হসপিটাল লাগে এতিয়া চবেই ঘৰ পাব, হয়নে নহয়? আৰে নুৰুল হুদাই কি কৰিব? চৰকাৰ আছে মামা, ইয়াতে নুৰুল হুদাই কি কৰিব? নুৰুল হুদাকোতো কিবা লাগিলে মোকহে খুজিব লাগিব। গতিকে মই সেইকাৰণে কৈছোঁ যে নুৰুল হুদাক ভোট দিলেও বস্তুটো মই দিব লাগিব, প্ৰদ্যুৎ বৰদলৈক ভোট দিলেও বস্তুটো মোদীয়ে দিব লাগিব। তাতকৈ মোদী আৰু মামাক ভোট দি দিয়ক, ঝামেলা খতম, হয়নে নহয়? এইবাৰ দিমতো, সকলোৱে দিম। কোনে কোনে দিব হাত ডাঙৰ? বাপৰে, চবে হাত দাঙিছে, খালি ইহঁতি হাত দাঙা নাই। তই দিবিনে নাই? অঁ ঠিক আছে, চবে হাত দাঙিছে, তাৰমানে সুৰেশ বৰা জিকিব, সুৰেশ বৰা জিকিব। সুৰেশ বৰা এটা আশীৰ্বাদ লওক, চবে সুৰেশ বৰাৰ কাৰণে এটা হাত চাপৰি সকলোৱে।